Hello everyone, welcome back to my YouTube channel. আজি আমি ডিসকাস কৰিম 29 নেশ্যনেল ফিল্ম এৱাৰ্ড 2023 ইম্পৰ্টেণ্ট MCQs. ইয়াত আমি এক্সামত যি কুৱেশ্যন আহিব পাৰে সেইখিনি আমি ডিসকাস কৰিম. সো পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক. আজিৰ প্ৰথম প্ৰশ্নটো হৈছে which film won the award for best feature film? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰকেট্ৰি দ্য নাম্বি ইফেক্ট. এই মুভিখন ইণ্ডিয়ান সাইণ্টিষ্ট নাম্বি নাৰায়ণৰ লাইফ ষ্টৰীৰ ওপৰত বেছড হয় আৰু ইয়াৰ ডাইৰেক্টৰ হৈছে আৰ মাধৱন. ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে হু ৱন দ্য এৱাৰ্ড ফৰ বেষ্ট ডাইৰেকশ্যন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নিখিল মহাজন. মুভিখনৰ নাম হৈছে গোদাৱৰী. এইখন এখন মাৰাঠী মুভি হয়. ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে which film won the নাৰ্গিছ দত্ত এৱাৰ্ড ফৰ দ্য বেষ্ট ফিচাৰ ফিল্ম অন নেশ্যনেল ইণ্টিগ্ৰেশ্যন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দ্য কাশ্মীৰ ফাইলছ. নেক্সট কুৱেশ্যনটো হৈছে which film won the award for the best popular film providing wholesome entertainment? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব RRR. ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে who won the award for best actor? শুদ্ধ উত্তৰটো হ'ব আলু অৰ্জুন. মুভিখন হৈছে পুষ্পা. নেক্সট কুৱেশ্যনটো হৈছে who won the award for best actress? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আলিয়া ভট্ট এণ্ড কৃতি ছানন. এইবাৰ দুগৰাকী এক্ট্ৰেছক এই এৱাৰ্ড দিয়া হৈছে. আলিয়া ভট্টক গংগুবাই কাঠিয়াৱাদী মুভিখনৰ কাৰণে আৰু কৃতি ছাননক মিমি মুভিখনৰ কাৰণে এই এৱাৰ্ড দিয়া হৈছে. নেক্সট কুৱেশ্যনটো হৈছে হু ৱন দ্য এৱাৰ্ড ফৰ বেষ্ট ছাপৰ্টিং এক্টৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পংকজ ত্ৰিপাঠী. মুভিখন হৈছে মিমি. ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে হু ৱন দ্য এৱাৰ্ড ফৰ বেষ্ট ছাপৰ্টিং এক্ট্ৰেছ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পল্লৱী যোশী. মুভি দ্য কাশ্মীৰ ফাইলছ. ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে হু ৱন দ্য এৱাৰ্ড ফৰ বেষ্ট চাইল্ড আৰ্টিষ্ট? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাবিন ৰাবাৰী. মুভিখন হৈছে শ্বেল' শ্ব'. এইখন এখন গুজৰাটী মুভি হয়. নেক্সট কুৱেশ্যনটো হৈছে which film is awarded for best children's film? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গান্ধী এণ্ড কোম্পানী. এইখন এখন গুজৰাটী ফিল্ম হয়. নেক্সট কুৱেশ্যনটো হৈছে which film won the award for best debut film of a director? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মেপাডিয়ান. ইয়াৰ ডাইৰেক্টৰ হৈছে বিষ্ণু মোহন. ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে which film won the award for best film on social issues? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অনুনাদ দ্য ৰিজনেন্স. এছামিজ মুভি হয় আৰু ইয়াৰ ডাইৰেকশ্যন দিছে ৰীমা বৰাই. ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে হু ৱন দ্য বেষ্ট ফিল্ম অন এনভাইৰনমেণ্ট কনজাৰ্ভেশ্যন প্ৰিজাৰ্ভেশ্যন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৱসব্যুহম. নেক্সট কুৱেশ্যনটো হৈছে which film won the award for best special effects? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে RRR. চিনেমাখনত স্পেচিয়েল ইফেক্ট দিছে শ্ৰীনিবাস মোহনে. ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে which film won the award for best হিন্দী ফিল্ম? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব চৰ্দাৰ উধম. ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে which film won the award for best dialogue writing? ইয়াৰ আনচাৰটো হ'ব গংগুবাই কাঠিয়াৱাদী. ইয়াৰ ডায়লগ ৰাইটিং কৰিছে উৎকৰ্ষিনী বশিষ্ঠ আৰু প্ৰকাশ কাপাডিয়ে. নেক্সট কুৱেশ্যনটো হৈছে which film won the award for best lyrics? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কন্দা পলম. ইয়াৰ লিৰিচিষ্ট আছিলে চন্দ্ৰ বোস আৰু গানটোৰ নাম আছিলে ধাম ধাম ধাম. নেক্সট কুৱেশ্যনটো হৈছে হু গট দ্য বেষ্ট আছামিজ ফিল্ম এৱাৰ্ড? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অনুৰ আইজ অন দ্য ছানশ্বাইন. ইয়াৰ ডাইৰেকশ্যন দিছিলে বাই মঞ্জুল বৰুৱা. ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে হু গট দ্য এৱাৰ্ড ফৰ বেষ্ট মিছিং ফিল্ম? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বুম্বা ৰাইড. ইয়াৰ ডাইৰেক্টৰ আছিলে বিশ্বজিৎ বৰা. নেক্সট কুৱেশ্যনটো হৈছে হু গিভছ দ্য নেশ্যনেল ফিল্ম এৱাৰ্ডছ? ইয়াৰ আনচাৰটো হ'ব মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন ব্ৰডকাষ্টিং. প্ৰেজেণ্ট ইউনিয়ন মিনিষ্টাৰ হৈছে অনুৰাগ ঠাকুৰ. নেক্সট কুৱেশ্যনটো হৈছে ইন which year the first national film award given? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1954. ইয়াৰ লগত আৰু বহুত কেটেগৰীত এৱাৰ্ড দিয়া হৈছে. তাৰে নামবিলাক মই এটা লিষ্ট বনাই দি দিছোঁ, আপোনালোকে চাই ল'ব, ইম্পৰ্টেণ্ট হয়.
আজিলৈ ইমানেই আপোনাৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ